নমস্কাৰ মই ৰাজেন দাস ইতিমধ্যে লাইফ ইন এ পাপেট এই ছবিখন অসমৰ পুতলা নাচৰ ওপৰত নিৰ্মাণ কৰা হৈছিল আৰু দ্বিতীয়তে আইৰণ গাৰ্লছ এই ছবিখন অসমৰ লোক সংস্কৃতিৰ ওপৰত আৰু পদ্মশ্ৰী দ্ৰোণ ভূঞাদেৱৰ জীৱনচৰ্যাৰ ওপৰত এই ছবিখন কৰা হৈছিল যিখন মই পৰিচালনা কৰিছিলোঁ আৰু আমাৰ এতিয়া যেটো তৃতীয় প্ৰজেক্ট এইটো এটা পৰিকল্পনা কৰিছোঁ যেটো পৰিকল্পনা হয়তো আমি অসমৰ এটা বিষয় যেটো বিষয় আমি বিশ্ব দৰবাৰলৈ লৈ যাব খুজিছোঁ আৰু তেখেতৰ জীৱন সংগ্ৰাম যিয়ে এখন মৰুভূমি সদৃশ ঠাইত নিজ হাতেৰে গছপুলি ৰোপণ কৰি এখন অৰণ্যৰ সৃষ্টি কৰিছে তেখেত হ'ল সন্মানীয় যাদৱ পায়েং ডাঙৰীয়া আৰু এই শ্ৰদ্ধেয় যাদৱ পায়েং ডাঙৰীয়া আৰু লগতে তেখেতৰ ছোৱালী আছে নমস্কাৰ মাননীয় যাদৱ পায়েং ডাঙৰীয়াৰ জীৱনচৰ্যাৰ ওপৰত জীৱন সংগ্ৰামৰ ওপৰত এই ছবিখন নিৰ্মাণ কৰিবলৈ লৈছিল আৰু আজি তেখেতৰ অনুমতি ল'লোঁ আমি ছবিখন কেনেদৰে আগুৱাই লৈ যাম আৰু তেখেতৰ চৰিত্ৰটোত তেখেতে নিজেই অভিনয় কৰিব আৰু তেখেতৰ ছোৱালীৰ চৰিত্ৰত তেখেতৰ নিজৰ ছোৱালীয়ে অভিনয় কৰিব যাতে আমি ছবিখনক এটা জীৱন্ত ৰূপ দিব পাৰোঁ য'ত তেখেতে নিজেই অভিনয় কৰিব আৰু আমাৰ উদ্দেশ্যটো হ'ল এই ছবিখন পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়াক আমি তেওঁৰ জীৱনৰ সেই সংগ্ৰামক আমি এই ছবিখন ৰূপায়িত কৰিম আৰু তেখেতৰ জীৱনক আমি চেলুলয়ডত বন্দী কৰি ৰাখিব বিচাৰিম যাতে যুগ যুগান্তৰলৈ নতুন প্ৰজন্মই এই ছবিখনৰ বিষয়ে জানে এই মুহূৰ্তটোত তেখেতৰ মই মনোভাৱ জানিব বিচাৰিম এই ছবিখন যিটো আমি আজি আলোচনা কৰিলোঁ যিটো এটা প্ৰস্তুতি কৰিলোঁ এই সম্পৰ্কত আপোনাৰ মই কিছু মতামত জানিব বিচাৰিম মতামত মানে মই যেটো কাম কৰিছোঁ ধৰ্ম ৰাজনীতি অৰ্থনীতি আমাৰ এটাই ওপৰত প্ৰকৃতি সেইদৰে ৰাজনীতি অৰ্থনীতি ধৰ্মনীতি আধাৰত মই প্ৰকৃতি কাম কৰিছোঁ বেলেগ ধৰণৰ কাম কৰা নাই সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈকৈ যিটো অনুভৱ কৰিছোঁ দৰিদ্ৰীয়াই পানী লগা জ্বৰে হৈছে যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব পৃথিৱীৰ পৰা আমি বিদায় মাগিব লাগিব সেয়ে গছ থাকিলে প্ৰাণী জগত জীয়াই থাকিব সেইকাৰণে গছৰ ওপৰত মোৰ সৰুৰে পৰা গছ গছনি ৰোৱা প্ৰতিপালন কৰা গছৰ গুণাগুণ গছৰ নাম জনা সেইটো অভ্যাস আছে কাৰণে মই কৰি আছোঁ মই ভাল পোৱা কামটো মই কৰি আছোঁ বিশেষ ধৰণৰ একো মই বেলেগ ধৰণৰ কাম কৰা নাই এতিয়া যে ইয়াৰ ওপৰত এখন আমি ছবি নিৰ্মাণৰ কথা ভাবিছোঁ এই সম্পৰ্কত আপোনাৰ অনুভৱটো অকণমান ক'ব নেকি যে অনুভৱ মই কৰা কামখিনি আপোনালোকে দেখাব সত্যটো দেখাব লাগে আৰ্টিফিচিয়েল হ'ব নালাগে হয় আৰু নেচাৰ ইজ গড গড ইজ নেচাৰ এই সেইটো যদি বিষয়টো লৈ পেলাই যদি কৰে তেতিয়া সকলোৱে সেইটো চোৱাত বেছি গুৰুত্ব দিব হয় কাৰণতো ভগৱানকতো কোনো দেখা নাই হয় আৰু প্ৰকৃতিয়ে ভগৱান হয় প্ৰকৃতিৰ যেতিয়া আদব কাইদাবিলাক আপোনালোকে দেখাব তেতিয়া বিশ্বৰ মানুহে চাব তাৰপৰা আকৌ মানুহৰ সজাগতা হৈ পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব ইতিমধ্যে আপোনাক ডকুমেণ্টাৰী বহুত ডকুমেণ্টাৰী কৰিছে প্ৰায় 100ৰ ওপৰত ডকুমেণ্টাৰী কৰিছে গোটেই পৃথিৱীত আপোনাৰ ডকুমেণ্টাৰী কৰিছে কিন্তু এখন চিনেমা যিখন চিনেমা অসমীয়া ছাবটাইটেল ইংৰাজীত হ'ব এখন চিনেমাত আপুনি প্ৰথমবাৰৰ কাৰণে অভিনয় কৰিব এইখন আপোনাৰ কেনেকুৱা অনুভৱ হৈছে ভাল লাগিব যে অসমীয়া যেতিয়া দেখুৱাম চিনেমা কৰিম মই নিজে বনোৱা হাবিখনৰ ওপৰত বা মই মোক দেখাব বা হাবিখন দেখাব তাত থকা প্ৰাকৃতিক সম্পদবোৰ দেখাব তেতিয়া নিশ্চয় অসমৰ মানুহে গঢ়িবলৈ চেষ্টা কৰিব অসমৰ 3,35,00,000 মানুহে সেইখন চাই পেলাই আলফুট হ'ব বিশ্বৰ মানুহে আলফুট হ'ব ভাৰতৰ 140 কোটি মানুহে সেইটো অসমীয়াত গ'লে মানে ইংৰাজীটো যাব পাৰে হিন্দীটো যাব পাৰে বিভিন্ন ভাষাত যাবগে পাৰে সেইকাৰণে মই আশা ৰাখিছোঁ এয়া আপোনালোকৰ অসমীয়া ভাষাতে শুদ্ধকৈ কথা ক'ব পৰা নিজৰ মাতৃভাষাত ক'লে যেনেকৈ সম্পূৰ্ণ অন্তৰৰ পৰা ক'ব পাৰি আনৰ ভাষাত ক'লে মানে নোৱাৰে সম্পূৰ্ণ নিজৰ মাতৃভাষাতকৈ যদি আমাৰ দেশ আৰু জাতিৰ বাবে কৰা পৃথিৱীৰ বাবে কৰা কামটো যদি দেখুৱাব পাৰে সেইটো আপোনালোকলৈ নথৈ সুখী হ'ব হয় এয়াই পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়া আৰু এই ছবিখনত আমি দেখুৱাবলৈ চেষ্টা কৰিম সেই হাবিখন প্ৰকৃত গাঁওখন যিখন আছিল তাতেই আমি শ্বুটিং কৰিম
অসমৰ ৰাইজক জনাব বিচাৰিছোঁ তাতেই শ্বুটিং হ'ব আৰু অৰিজিনেল সম্পূৰ্ণ তেওঁৰ জীৱন সংগ্ৰামটো আমি দেখুৱাবলৈ চেষ্টা কৰিম বহুত কষ্ট কৰিম আমি ছবিখনৰ নামত কাৰণ এয়া পৃথিৱীবাসীক আমি দেখুৱাম আমাৰ অসমৰ এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তি আজি বিশ্বজনীন স্বীকৃতি পাইছে তেখেতৰ কন্যা আমাৰ আছে তেখেতৰ কন্যাও BA পাছ কৰি ইতিমধ্যে যথেষ্ট ভাল কাম কৰি আছে পিতৃৰ কামখিনি তেওঁ চাই আছে আমাৰ ছবিখনত তেখেতে প্ৰকৃত কন্যাৰ চৰিত্ৰতে অভিনয় কৰিব অকণমান তোমাৰ অনুভৱটো জানিব বিচাৰিছোঁ প্ৰথমখন চাগে দেউতাৰ চলচ্চিত্ৰ হ'ব এই গাঁওখন আচলতে য'ত আপোনালোকে কৈছে গাঁৱত কৰিম বুলি আচলতে আমি গাঁৱতো থকা নাই মাত্ৰ 3টা ঘৰৰ পৰা ষ্টাৰ্ট কৰা আমি সেই য'ত আমাৰ পুৰণা ভেটি তাত আমি 3টাই ঘৰ আমি গাঁৱতো থকা নাই আমি একেবাৰে এটা জংঘলৰ পৰা তাতে জন্ম যিহেতু মোৰ সেই বস্তুখিনিয়ে আপোনালোকে সকলোৱে দেখা পাব আৰু আমি ভাবোঁ যিমানখিনি পাৰোঁ ইমানখিনি আমিও চেষ্টা কৰিম যে দেউতাৰ সেই কষ্ট কৰা সেই হাবিখন আৰু সেই চিনেমাখনত ৰৈ যাব নতুন প্ৰজন্মই যিহেতু বহুতখিনি শিকিব পাৰিব বুজিব পাৰিব যিহেতু ছবি বুলি ক'লে সকলোৰ বহুত বেছি আকৰ্ষণ আৰু চাবলৈ আগ্ৰহ কৰে সেই বস্তুখিনিত আমি চেষ্টা কৰিম সকলোলৈ পৃথিৱীবাসীলৈ সেই বস্তুখিনি আৰু এৱাৰনেছ কেনেকৈ কৰিব পাৰোঁ আৰু দেউতাৰ যিহেতু কৰিছে আজি 47 বছৰত হাবিখন বয়স দেউতাৰ বয়স আজি 67ত ভৰি দিছে যিহেতু দেউতাই সেই বস্তুখিনি মোৰ মা মোৰ ভাইটি আমি মোৰ মায়ে বহুতখিনি কষ্ট কৰিছে দেউতাৰ লগত দেউতাৰ আচলতে বেকবন মা মোৰ মা গোটেই হেৰিখিনি আচলতে এজন পুৰুষৰ পিছত এগৰাকী নাৰী তেখেতৰ সংগ্ৰাম বহুত এই গোটেইখিনি ইয়াতে দেখিব পাব বুলি ভাবিছোঁ আৰু আপোনালোকে যিহেতু দুখন যিহেতু চলচ্চিত্ৰ কৰিছে আৰু ভাবোঁ এই চিনেমাখনে যিহেতু দেউতাৰ ডকুমেণ্টেৰীতহে চবে উপলব্ধ হৈছিলে তাতে দেখিব পাইছিলে চলচ্চিত্ৰ হিচাপে দেখিবলৈ পাব ভাল লাগিব আৰু এৱাৰনেছৰ যিহেতু দেউতাৰ লেগেচি বৰ্তমানলৈকে কণ্টিনিউ আমি কৰি আছোঁ আমি তিনিওটাই তাৰে ভিতৰত গোটেই গাঁৱৰ মানুহ আছে মোৰ গাঁৱৰ মানুহখিনিৰ সেই যিহেতু এটা টাইমত সংগ্ৰামৰো তাত জড়িত হৈ আছে গোটেই বস্তুখিনি কেনেকৈ আৰম্ভ হোৱা সেই গোটেই বস্তুখিনি আপোনালোকে পাব সেয়াই আৰু আপোনালোকক বহুত বেছি ধন্যবাদ